নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য বেচিক টকছলৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে। আজি প্ৰথমটো খবৰ হৈছে ৰাষ্ট্ৰপতি ভৱন আৰু চৰকাৰী প্ৰট'কল। শেহতীয়াকৈ আমাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৱেষ্ট বেংগললৈ গৈছিলে আৰু ৱেষ্ট বেংগলত তেওঁ কিছুমান প্ৰট'কলজনিত কিছুমান ঘটনা হোৱা দেখা গ'ল। তাতে যি ৱেষ্ট বেংগলৰ যিগৰাকী মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক কোনো ধৰণৰ আদৰণি নজনালে, সেইটো হৈছে খবৰটো। তাৰ লগত ৰিলেটেড কিছুমান পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা আছে, আমি সেই গুৰুত্বপূৰ্ণ কথাকেইটা জানিব লাগিব। আপোনালোকে এইটো চাই লওক যে যেতিয়া দেশৰ ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্য ভ্ৰমণ কৰে, তেতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে তেওঁক আদৰণি জনোৱাটো এক প্ৰকাৰৰ শিষ্টাচাৰ। যদি কোনো কাৰণত মুখ্যমন্ত্ৰী উপস্থিত থাকিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ পৰিৱৰ্তে যদি কিবা কাৰণত মুখ্যমন্ত্ৰীগৰাকী কিবা অসুবিধা হয়, তেওঁ সমস্যা থাকে, ধৰি লওক তেওঁ অসুখ বিসুখ হ'ব পাৰে, বা তেওঁ কিছুমান ব্যক্তিগত কাম থাকিব পাৰে, বা তেওঁ কিছুমান চৰকাৰী কামৰ কাৰণে বাহিৰত যাব লগা হ'ব পাৰে, বা বাহিৰত ক'ৰবাত বা তেওঁ নিজৰ জিলা ৰাজ্যখনতে ব্যস্ত থাকিব লগা হ'ব পাৰে, তেতিয়াহ'লে তেওঁ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰীক কি কৰে, সেই ৰাষ্ট্ৰপতিক আদৰণি জনাবৰ কাৰণে পঠোৱাটো এটা নিয়ম। আমাৰ দেশত সেইটো এটা হৈছে শিষ্টাচাৰ, কিন্তু সেইটো শেহতীয়াকৈ দেখা নগ'ল। এতিয়া আমাৰ মেইন কথাটো হৈছে আমি পৰীক্ষাৰ বিষয়ে যিটো ইম্পৰ্টেণ্ট, আমি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্টটো চাম। পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো হৈছে ইয়াতে এটা পইণ্ট আহিছে যে ব্লু বুক। এই ব্লু বুক কি হয়? ব্লু বুক হৈছে এক চৰকাৰী নিৰ্দেশনা বা হাতপুথি, যিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সময়ত নিৰাপত্তা আৰু সকলো চৰকাৰী ব্যৱস্থা কেনে হ'ব তাৰ কঠোৰ নিয়ম ইয়াত লিখা থাকে। অৰ্থাৎ আমি ইয়াৰ পৰা বুজি পালোঁ যে ব্লু বুকখন হৈছে হোম মিনিষ্ট্ৰীয়ে এখন প্ৰস্তুত কৰা এখন কিতাপ হয়, আৰু এই ব্লু বুকখনতে আমাৰ দেশৰ যিকেইজন মুখ্য ব্যক্তি আছে, ৰাষ্ট্ৰপতি হওক, উপৰাষ্ট্ৰপতি হওক, প্ৰধানমন্ত্ৰী হওক, বা তেনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিসকলে যেতিয়া ক'ৰবাত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত তেওঁলোকক সেই য'ত যায়, ধৰি লওক কোনোবা এখন জিলাত যদি যায়, কোনোবা এখন ৰাজ্যত যদি যায়, সেই ৰাজ্যখনৰ তেওঁলোকৰ সেই নিৰাপত্তা ব্যৱস্থাটো কেনেধৰণে কৰিব, সকলো ধৰণৰ ব্যৱস্থা ইয়াত কি কৰিব লাগিব, কি কৰিব নালাগে, ইয়াত লিখা থাকে। আৰু এইসমূহ কাৰ হাতত দায়িত্ব থাকে? জিলা দণ্ডাধীশ, অৰ্থাৎ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা আৰক্ষী অধীক্ষক, SP হাতত এইখিনি কি হয়, মজুত থাকে। ঠিক আছে। সাংবিধানিক পৰম্পৰা, কনষ্টিটিউচনেল কনভেনশ্যনছ। সংবিধানত সকলো কথা লিখা নাথাকে। এতিয়া আমাৰ সংবিধানখনত যদি গোটেই দেশৰ একেবাৰে নিয়ম কানুন সকলোবিলাক যদি লিখিবলৈ যোৱা হয়, তেতিয়াহ'লে সংবিধানখন হয়তো কিমান ডাঙৰ এখন সংবিধান হ'ব, আমি সেইখন কঢ়িয়াই লৈ ফুৰিব নোৱাৰিম। সেইকাৰণে সংবিধানখনত কি লিখা হৈ থাকে, মূল কি পইণ্টসমূহ লিখা হৈ থাকে যে এইটো এনেকুৱা, সেইটো তেনেকুৱা। আমি সেই তাৰ পৰা আমি কি কৰিব পাৰোঁ, কথাবিলাক বিশ্লেষণ কৰিব পাৰোঁ। ঠিক আছে। তাতে গোটেই কথাবিলাক লিখা হৈ নাথাকে, মূল পইণ্টকেইটা লিখা হৈ থাকে। তাৰপিছতে অনুচ্ছেদ 356 ৰাষ্ট্ৰপতি শাসন। আমাৰ আৰ্টিকল 356ত কি কোৱা হৈছে? আৰ্টিকল 356ত কোৱা হৈছে যে ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে কোৱা হৈছে। যদি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত বা অন্য কোনো ধৰণে পতিয়ন যায় যে ৰাজ্যখনৰ শাসন ব্যৱস্থা সংবিধান মতে চলা নাই, যদি ৰাষ্ট্ৰপতিয়ে বিচাৰে তেনেকুৱা ধৰণৰ যদি আইনী কিবা মানে খেলি মেলি হৈছে, তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে, সেই ৰাজ্যখনত তেওঁ সেই মুখ্যমন্ত্ৰীক আঁতৰাই পেলাই তেওঁ কি কৰিব পাৰে, ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে। তাৰ কাৰণে তেওঁ নিজেও স্ব ইচ্ছাই তেওঁ ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে, বা সেই ৰাজ্যখনৰ ৰাজ্যপালে যদি কয় এনেকুৱা সমস্যা হৈছে এই জিলাখনত, ইয়াৰ যি বিধানসভা আছে, ইয়াৰ যি মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰীসকল আছে, তেওঁলোকে শাসন কৰিব পৰা নাই, বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, বা ইয়াত শাসন ব্যৱস্থা সুস্থিৰভাৱে চলা নাই, তেতিয়াহ'লে কি কৰিব পাৰে, তেওঁ ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে। ঠিক আছে। এইটো আছিল খবৰটো। ইয়াৰ পৰা আমি এটা প্ৰশ্ন সমাধান কৰোঁ। ভাৰতীয় সংবিধানৰ 356 অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন কেতিয়া জাৰি কৰিব পাৰে সুধিছে। ঠিক আছে। আমি অলপ আগতে পঢ়ি আহিছোঁ। ইয়াতে চাওক, প্ৰশ্নবিলাক মই এনেকুৱা ধৰণৰ আনিছোঁ ন, অলপমান APSC অহা বা UPSCত অহাৰ নিচিনা প্ৰশ্ন আনিছোঁ, যাতে আপোনালোকে এটা প্ৰশ্নতে কেইবাটাও প্ৰশ্ন আপোনালোকে সৃষ্টি কৰি ল'ব পাৰে। ঠিক আছে। তাৰ কাৰণে আমি এতিয়া কেতিয়া জাৰি কৰিব পাৰে সুধিছে। ইয়াত কৈছে যে কেৱল ৰাজ্যখনৰ ৰাজ্যপালৰ পৰা প্ৰতিবেদন পালে। চাওক, ইয়াতে কেৱল অকল ৰাজ্যপালজনে যদি প্ৰতিবেদন দিয়ে, তেতিয়াহে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে। কেৱলটো কেতিয়াও নহয়। আকৌ ছেকেণ্ড অপশ্যনটোত কৈছে কেৱল ৰাজ্যিক বিধানসভাই অনুৰোধ জনালেহে প্ৰস্তাৱ গ্ৰহণ কৰিলে, কেৱল বুলি কৈছে, কেতিয়াও নহয়। তাৰপিছতে কেৱল উচ্চতম ন্যায়ালয়, কেৱল বুলি দিয়া হৈছে, সেইকাৰণে এইটো নহয়। কাৰণটো কি হৈছে, ইয়াৰ অপশ্যন নম্বৰটো হৈছে চিটো হৈছে শুদ্ধ উত্তৰ। নিজে সুমত অথবা ৰাজ্যপালৰ প্ৰতিবেদন। ৰাষ্ট্ৰপতিয়ে যদি ভাবে যে এই ৰাজ্যখনৰ
আইন শৃংখলা অৱনতি ঘটিছে বা ৰাজ্যপালে যদি ৰাষ্ট্ৰপতিগৰাকীক সেই প্ৰতিবেদন দাখিল কৰে তেতিয়াহ'লে তেওঁ দুই ধৰণে নিজেও কৰিব পাৰে বা ৰাজ্যপালৰ পৰা যদি প্ৰতিবেদন পায় তেতিয়াও তেওঁ সেই ৰাজ্যখনৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে ৰাষ্ট্ৰপতি শাসন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত লিখা আছে? আৰ্টিকল 356, ঠিক আছে। আমি ছেকেণ্ডত আহিছোঁ, শিশুৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰত নতুন চৰকাৰী বাধা নিষেধ, ঠিক আছে। শেহতীয়াকৈ ভাৰতৰ কেইবাখনো ৰাজ্যত কৰ্ণাটক হওক আৰু অন্ধ্ৰপ্ৰদেশ হওক তাতে কি হৈছে ছ'চিয়েল মিডিয়া ল'ৰা ছোৱালীবিলাকৰ বাবে 13 বছৰ তলৰ বা 16 বছৰ তলৰ বা 18 বছৰ তলৰ ল'ৰা ছোৱালীসকলৰ বাবে কি কৰিছে? ছ'চিয়েল মিডিয়া বেন কৰিছে। এতিয়া নিউজটো আমি চাই লওঁ। কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ বাবে ছ'চিয়েল মিডিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিৱৰ্তে বয়স অনুযায়ী স্তৰীভূত বাধা নিষেধ কৰাৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে, ঠিক আছে। অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যৰ সম্পূৰ্ণ নিষেধাজ্ঞা বিচাৰিছে, অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকে সম্পূৰ্ণ নিষেধাজ্ঞা বিচাৰিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা কৰি আছে যে ষ্টেপ বাই ষ্টেপ, ধৰি লওক 12 বছৰ তলৰ ল'ৰা ছোৱালীসকলৰ বাবে বা 13 বছৰ তলৰ ল'ৰা ছোৱালীসকলৰ বাবে এনেধৰণে এইকেইটা কণ্ডিশ্যন থাকিব, তাৰপিছতে 16 বছৰ তলৰ ল'ৰা ছোৱালীসকলৰ বাবে এইকেইটা কণ্ডিশ্যন থাকিব, 18 বছৰ ল'ৰা ছোৱালীসকলৰ বাবে এইকেইটা কণ্ডিশ্যন থাকিব। এনেধৰণে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰি আছে আৰু ইয়াৰ নিয়ম লাহে লাহে আহিব, ঠিক আছে। বয়স ভিত্তিক শাখা অৰ্থাৎ 8ৰ পৰা 12 বছৰ কঠোৰ নিয়ম, 12ৰ পৰা 16 বছৰ অলপমান মানে ঢিলা আৰু অলপমান মধ্যমীয়া হ'ব, আৰু 16ৰ পৰা 18 বছৰত কিছুমান ক্ষেত্ৰত কি কৰিব? শিথিলতা দিয়া হ'ব। সম্ভাৱ্য বাধা নিষেধসমূহ যদি চাওঁ, বয়সৰ সীমা, সন্ধ্যা বা নিশা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাত বাধা আহিব পাৰে, এনেকুৱা ধৰণৰ নিয়ম আনিব পাৰে। অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন, পেৰেণ্টেল কনচেণ্ট, অৰ্থাৎ তেওঁ শিশু মানে সন্তানে যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে পোনপ্ৰথমে অভিভাৱকৰ কি ল'ব লাগিব? অনুমতি ল'ব লাগিব যে মই ফেচবুক একাউণ্ট এটা খোলোঁ বা মই ইনষ্টাগ্ৰাম একাউণ্ট এটা খোলোঁ বা মই ইউটিউব চাওঁ বা মই অন্য ধৰণৰ ইণ্টাৰনেটত কিবা কাম কৰোঁ, ঠিক আছে। চীন দেশৰ যদি আৰ্হি লয়, চীন দেশৰ শিশুসকলৰ বাবে অনলাইন গেমিঙৰ সময় দিনটোত মাত্ৰ 1 ঘণ্টা নিৰ্ধাৰিত কৰা হৈছে। আমাৰ ইয়াতে যেতিয়া মন যায় তেতিয়া ল'ৰা ছোৱালীয়ে গেম খেলি থাকিব পাৰে, কিন্তু চীন দেশত কি কৰিছে? চীন দেশত 1 ঘণ্টাহে ল'ৰা ছোৱালীয়ে গেম খেলিব পাৰিব। এনেকুৱা ধৰণৰ নীতি নিয়মো আনিব পাৰে। তাৰপিছতে ডিজিটেল আসক্তি অৰ্থাৎ ডিজিটেল এডিকশ্যন, ইয়াৰ ফলত কি হৈছে? আপোনাৰ অৰ্থনৈতিক জৰীপ কৰা 2025-26 ইয়াৰ ওপৰত সতৰ্কবাণী দিছে যে ল'ৰা ছোৱালীবিলাক ছ'চিয়েল মিডিয়াৰ প্ৰতি বহুত আসক্ত হৈ গৈছে। তেওঁলোকে যি নিজৰ ডেভেলপমেণ্টৰ কাৰণে পঢ়া শুনা কৰিব লাগে, নিজৰ স্কিলৰ ওপৰত কাম কৰিব লাগে, নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভাৰ ওপৰত তেওঁলোকে কাম কৰিব লাগে, সেইবিলাক নহৈ পেলাই কি কৰিছে? ছ'চিয়েল মিডিয়াত ৰিলছ বনাই পেলাই নাচি গান গাই লোকৰ গানত লিপচিং কৰি পেলাই লোকৰ গানত তেওঁলোকে আকাৰ ইংগিত দি নৃত্যভংগী কৰি আছে। তো তাৰ ফলত কি হয়? একো ডেভেলপ নহয়। চাইবাৰ বুলিং, এটা ৰিপৰ্ট অনুসৰি ভাৰতৰ 85% শিশু ইয়াৰ দ্বাৰা চিকাৰ হৈছে, ঠিক আছে। মানসিক স্বাস্থ্য ক্ষতিকৰ এইবিলাকতো জানেই। চাইবাৰ বুলিং মানে হৈছে ধৰি লওক এইবিলাক আপোনাৰ চাইবাৰ থ্ৰুদি অৰ্থাৎ ইণ্টাৰনেটৰ জৰিয়তে ভাবুকি প্ৰদান কৰা, ইণ্টাৰনেটৰ জৰিয়তে দি আপোনাৰ এইবিলাক পৰ্ণৰ প্ৰতি এডিকশ্যন হোৱা বা ইণ্টাৰনেটৰ জৰিয়তে কিছুমান বেয়া কামত লিপ্ত হোৱা, এইবিলাকক কি বুলি কোৱা হয়? চাইবাৰ বুলিঙৰ বলি হোৱা বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা আমি এটা প্ৰশ্ন সমাধান কৰি চাওঁ। প্ৰশ্নটো হৈছে ভাৰতত চাইবাৰ সুৰক্ষা সম্পৰ্কীয় ঘটনাৰ প্ৰতিবেদন দিয়াটো তলৰ কোনটোৰ বাবে আইনভাৱে বাধ্যতামূলক বুলি কৈছে? কোনটো প্ৰতিষ্ঠানৰ বাবে আইনভাৱে বাধ্যতামূলক? সেৱা প্ৰদানকাৰী অৰ্থাৎ ছাৰ্ভিচ প্ৰভাইডাৰ, তথ্য কেন্দ্ৰ ডাটা চেণ্টাৰ্ছ আৰু কৰ্পৰেট সংস্থাসমূহ অৰ্থাৎ বডি অফ কৰ্পৰেট। ইয়াৰ ভিতৰত তিনিওটাই কি হয়? এই আইন যি আপোনাৰ চাইবাৰ সুৰক্ষা সম্পৰ্কীয় যি প্ৰতিবেদন দিব লাগে, এই তিনিওটাই ইয়াৰ বাবে বাধ্যতামূলক। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। লোকসভাৰ অধ্যক্ষ পদৰ পৰা অপসাৰণৰ প্ৰক্ৰিয়া, অৰ্থাৎ শেহতীয়াকৈ আজিৰ পৰা যিহেতু বাজেট ছেছন আৰম্ভ হৈছে আমাৰ লোকসভাত, তাৰ কাৰণে আমাৰ যিজন লোকসভাৰ অধ্যক্ষ ওম বিৰলা হয়, ওম বিৰলাৰ বিৰোধীয়ে এটা কি আনিছে? অনাস্থা প্ৰস্তাৱ আনিছে। তেওঁক অপসাৰণ কৰিবৰ কাৰণে, সেই পদৰ পৰা অপসাৰণ কৰিবৰ কাৰণে এটা প্ৰস্তাৱ আনিছে, আৰু সেইটোৱে খবৰটো আহিছে। তাৰ লগত আমি সেই প্ৰথমজন অধ্যক্ষ কোন আছিলে, কোনজন অধ্যক্ষৰ বিৰুদ্ধে এনেধৰণৰ প্ৰস্তাৱ আনিছিলে, তাৰপিছতে আপোনাৰ আৰু আপোনাৰ ধৰি লওক তেওঁক কেনেধৰণে অপসাৰণ কৰিব পাৰি, সেই গোটেইখিনি কথা আমি জানি লওঁ। এইটো চাওক, 1954 চনত ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ GV মাভালাংকাৰ। এইটো পৰীক্ষাত আহিব পাৰে। প্ৰথমজন ভাৰতৰ লোকসভাৰ অধ্যক্ষজনৰ নাম কি আছিলে? তেওঁৰ নাম আছিলে GV মাভালাংকাৰ।
বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অপসাৰণৰ প্ৰস্তাৱ অনা হৈছিল। বিৰোধী অভিযোগ কৰিছিল যে তেওঁ পক্ষপাতমূলক আচৰণ কৰিছিল আৰু শেহতীয়াকৈ 2024 চনৰ 9 মাৰ্চত বৰ্তমানৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনুৰূপ প্ৰস্তাৱ অনাৰ চৰ্চা চলি আছে। অধ্যক্ষ পদৰ উৎপত্তিৰ বিষয়ে যদি আমি চাওঁ, ভাৰতত এই পদটো আৰম্ভণি হৈছিল 1919 চনৰ মণ্টেগু চেমছফৰ্ড সংস্কাৰৰ জৰিয়তে। ঠিক আছে, মণ্টেগু চেমছফৰ্ড সংস্কাৰৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে এই লোকসভাত এজন অধ্যক্ষৰ যে প্ৰয়োজন সেই পদটোৰ সৃষ্টি হৈছিলে। 1925 চনত বিঠ্ঠল ভাই পেটেল প্ৰথম নিৰ্বাচিত হৈছে ভাৰতীয় অধ্যক্ষ হিচাপে। তেওঁ তেতিয়াৰ চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলিৰ কি আছিলে অধ্যক্ষ হৈছিলে। তেওঁ কৈছিলে যে এই মুহূৰ্তৰ পৰা মই কোনো দলৰ নহয়, মই সকলোৰে, অৰ্থাৎ যিজন অধ্যক্ষ তেওঁ কি কৰিব নোৱাৰে, এটা নিৰ্দিষ্ট দলৰ হৈ পক্ষপাতিত্ব কৰিব নোৱাৰে। তেওঁ সকলো দলৰ শাসকীয় দল হওক বিৰোধী হওক সকলোৰে কথা শুনিব লাগিব, শুনি পেলাই সকলোকে কথা ক'বৰ কাৰণে কি দিব লাগিব, সুবিধা দিব লাগিব। তেওঁ এটা নিৰ্দিষ্ট দলৰ হৈ পেলাই ওকালতি কৰিব নোৱাৰে বা এটা নিৰ্দিষ্ট দলকহে ছাপোৰ্ট কৰি তেওঁ সেই অধ্যক্ষ পদত বহিব নোৱাৰে। জি ভি মাভালাংকাৰ হৈছিলে প্ৰথম অধ্যক্ষ। তেওঁক লোকসভাৰ পিতৃ বুলি কোৱা হয়। ঠিক আছে, তেওঁ সংসদীয় স্বতন্ত্ৰতা আৰু বিৰোধীৰ মৰ্যাদা ৰক্ষাৰ বাবে বহুতো নিয়ম আৰম্ভ কৰিছিলে, সেইকাৰণে তেওঁক কি বুলি কোৱা হয়, লোকসভাৰ অধ্যক্ষ। তেওঁৰ বিৰুদ্ধে যি 1954 চনত সেই প্ৰস্তাৱটো অনা হৈছিলে, সেই প্ৰস্তাৱটো অনাৰ পিছত ধ্বনি ভোট অৰ্থাৎ ভইচ ভোটৰ জৰিয়তে তেওঁ সেই প্ৰস্তাৱটো নাকচ হৈছিলে। অপসাৰণৰ সাংবিধানিক ব্যৱস্থা, আমাৰ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 93 এই কথা লিখা হৈছে লোকসভাৰ এজন অধ্যক্ষ আৰু এজন উপ অধ্যক্ষ নিৰ্বাচন কৰিব লাগে। অৰ্থাৎ আৰ্টিকল 93 কোৱা হৈছে যে লোকসভাৰ বাবে এজন অধ্যক্ষ আৰু এজন উপ অধ্যক্ষৰ প্ৰয়োজন। তাৰপিছতে অনুচ্ছেদ 94 চিত কোৱা হৈছে যে 94 চি বুলি নবহে, আৰ্টিকল 94 ক্লজ চি বুলি পঢ়িব। ঠিক আছে, এইটো ভুলকৈ নপঢ়িব। অনুচ্ছেদ ধৰি লওক আৰ্টিকল 94 চি নহয়, এইটো আৰ্টিকল 94 ক্লজ চি এনেধৰণে পঢ়িলে শুদ্ধ হয়। ইয়াৰ অধীনত লোকসভাৰ তদানীন্তন সদস্যসকলৰ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা এটা প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষক পদৰ পৰা আঁতৰাব পাৰি আৰু তেওঁক তাৰ বাবে 14 দিনৰ সময়সীমা দিয়া হয়। 14 দিনৰ সময়সীমাৰ ভিতৰত তেওঁ ক'ব লাগিব যে তেওঁ কিবা যদি ক'ব লগা থাকে অধ্যক্ষজনে, সেই অধ্যক্ষজনে তেওঁ সেই কথা ক'ব পাৰে। আৰু এটা এবছলিউট মেজৰিটি লাগিব, মানে আপোনাৰ সংখ্যাগৰিষ্ঠতা, সদস্যসকলৰ এটা সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা প্ৰস্তাৱৰ দ্বাৰাহে অধ্যক্ষজনক সেই অধ্যক্ষ পদৰ পৰা আঁতৰাব পাৰি। এতিয়া আমি এটা প্ৰশ্ন সমাধান কৰি চাওঁ, লোকসভাৰ অধ্যক্ষৰ অপসাৰণৰ প্ৰস্তাৱ বিবেচনাধীন হৈ থকা অৱস্থাত তলৰ কোনটো শুদ্ধ বুলি কৈছে? তেওঁ সদনত সভাপতিত্ব কৰিব নোৱাৰিব, তেওঁ কথা কোৱাৰ অধিকাৰ নাথাকিব, তেওঁ প্ৰথমবাৰৰ বাবে ভোটদান কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত তলৰ কোনটো শুদ্ধ বুলি কৈছে? শুদ্ধটো হ'ব অপশ্যন নম্বৰ 2। ঠিক আছে, অপশ্যন নম্বৰ 2টো হ'ব শুদ্ধ। তেওঁ কথা কোৱাৰ অধিকাৰ এইটো 2 নহয়। সদনত লোকসভাৰ অধ্যক্ষৰ অপসাৰণৰ প্ৰস্তাৱ বিবেচনা হৈ থকা অৱস্থাত তলৰ কোনটো শুদ্ধ বুলি কৈ আছে? শুদ্ধটো হ'বলৈ হ'লে তেওঁ সদনত সভাপতিত্ব কৰিব নোৱাৰিব, এইটো শুদ্ধ। তেওঁ কথা কোৱাৰ অধিকাৰ নাথাকিব, এইটো ভুল। তেওঁ প্ৰথমবাৰৰ বাবে ভোটদান কৰিব নোৱাৰিব, এইটো ভুল। তেওঁ সদনত সভাপতিত্বহে কৰিব নোৱাৰিব, কিন্তু তেওঁ কথা কোৱাৰ অধিকাৰ আছে। তেওঁ যদি কিবা ভুল কৰিছে বা তেওঁ যদি ক'ব লগা আছে যিখিনি, তেওঁ সেইখিনি কি ক'ব পাৰে, ক'ব পাৰে, সেইখিনি তেওঁ অধিকাৰ আছে। তাৰপিছত তেওঁ প্ৰথমবাৰৰ বাবে ভোটদান কৰিব নোৱাৰিব, তেওঁ সেইটো নহয়, কাৰণ লোকসভাৰ অধ্যক্ষজনো লোকসভাৰ এজন সদস্য হয়, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয়। তাৰ কাৰণে তেওঁ কথা কোৱাৰ অধিকাৰ আছে। কিবা কাৰণত যদি ধৰি লওক কিবা এটা ইছ্যু হ'ল, XYZ কিবা এটা ইছ্যু হ'ল আৰু সেই ইছ্যুটোত শাসকীয় পক্ষৰ পৰা ধৰি লওক 50টা ভোট হ'ল আৰু আপোনাৰ বিৰোধীৰ পৰাও যদি 50টা ভোট হয়, তেতিয়াহে তেনে ক্ষেত্ৰত তেওঁ কাষ্টিং ভোট কৰিব নোৱাৰে। কাষ্টিং ভোট কৰাৰ অধিকাৰটো অধ্যক্ষজনৰ হাতত যিহেতু থাকে, এতিয়া কাষ্টিং ভোট কৰিব নোৱাৰে, কিন্তু নৰ্মেল ভোটদান তেওঁ কৰিব পাৰিব। তাৰপিছত আহিছোঁ আমি নেক্সটটো, এইটো হৈছে অসমৰ ৰিলেটেড। অসমত শগুনৰ সংকট কাৰ্বফুৰন নামৰ এটা বিষাক্ত দ্ৰব্য মানে খাই পেলাই আমাৰ অসমত বহুতো শগুনৰ মৃত্যু হৈছে। এইটো খবৰটো আহিছিলে 2018 চনৰ পৰা বৰ্তমানলৈকে অসমত বিষক্ৰিয়াৰ ফলত 700তকৈ অধিক শগুনৰ মৃত্যু হৈছে। এতিয়া আমি জানি লওঁ কাৰ্বফুৰন কি হয়। ই এবিধ অতি শক্তিশালী আৰু মাৰাত্মক কাৰ্বামেট হয়। এটা মানে কীটনাশক দ্ৰব্য হয়। ইয়াৰ সাধাৰণতে ফুৰাডন বুলি কোৱা হয়, কাৰ্বফুৰন বুলিও কোৱা হয় বা ফুৰাডন বুলিও কোৱা হয়। ঠিক আছে,
আৰু এটা বিষাক্ত দ্ৰব্য এইটো কৃষি কাৰ্যত ব্যৱহাৰ কৰে খেতিয়কসকলে তাৰপিছতে কৃষি কাৰ্যত ব্যৱহাৰ কৰে লগতে ই বন্যপ্ৰাণী আৰু পক্ষীৰ বাবে অত্যন্ত বিষাক্তকাৰক এইটো যদি খাই দিয়াৰ লগে লগে সেই জীৱ জন্তুবিলাক কি হয় মৃত্যুমুখত পৰে মৃত্যুৰ কাৰণ সক্ৰিয় প্ৰভাৱ গৰু মহক বনৰীয়া কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ একাংশ পশুপালকে ধৰি লওক গৰু মহ যেতিয়া মৃত্যু হয় সেই মৃতদেহটো পেলাই থৈ আহিলে যেতিয়া আপোনাৰ পথাৰত বা এনেকুৱা ধৰণৰ মৰিশালিত পেলাই থৈ আহে তেতিয়াহ'লে সেই দ্ৰব্যটো মিক্স কৰি দিয়া হয় মিক্স কৰি দিলে যাতে মানে সেই শিয়াল চিয়াল বা এইবিলাক কুকুৰ মেকুৰী আহি পেলাই সেইবিলাক মাংসবিলাক কামুৰি নি য'তে ত'তে পেলাই যাতে লেতেৰা নকৰে তেনেকুৱা ধৰণৰ কাৰণত কি কৰে সেই দ্ৰব্যবিধ খুৱাই দিয়া হয় কাৰ্বফুৰন এই আপোনাৰ সেই মৃতদেহটোত মিলাই দিয়া হয় তেতিয়া সেই যেতিয়া শগুনবিলাক আহি পেলাই এইবিলাক খাই দিয়েহি সেই মৰা শৱ ভক্ষণ কৰে তেতিয়া সেই শগুনবিলাকৰ কি হয় মৃত্যু ঘটে প্ৰজনন কালৰ প্ৰত্যাহ্বান আৰু নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে যিহেতু শগুনৰ প্ৰজননৰ সময় এই সময়ছোৱাত থলুৱা শগুনৰ লগতে পৰিভ্ৰমী এটা হিমালয়ান গ্ৰিফন নামৰ এবিধ শগুনৰ প্ৰজাতিও ইয়াতে আহে আৰু তাৰ ফলত কি হয় যদি এনেধৰণৰ দ্ৰব্য খায় সেই প্ৰজাতিটো কি হয় মৃত্যুমুখত পৰে মৃত্যুৰ হাৰটো বৃদ্ধি পায় সংৰক্ষণৰ বাবে প্ৰস্তাৱিত ব্যৱস্থা কি লোৱা হৈছে পঞ্জীয়ন ব্যৱস্থা ধৰি লওক কাৰ্বফুৰন দ্ৰব্যবিধ যদি যোনে বিক্ৰী কৰে আৰু যোনে বস্তুবিধ কিনে বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত এটা পঞ্জীয়ন ব্যৱস্থা কৰিবৰ কাৰণে কি কৰা হৈছে অনুৰোধ জনোৱা হৈছে যাতে চিনাক্ত হৈ থাকে যে এই ব্যক্তিজনে আমাৰ দোকানখনৰ পৰা কাৰ্বফুৰন নামৰ দ্ৰব্যবিধ কিনি লৈ গৈছে আৰু সেই দ্ৰব্যবিধ ভালদৰে ব্যৱহাৰ কৰাটো যাতে কোনো বনৰীয়া জীৱ জন্তু যাতে চৰাই চিৰিকটি অপকাৰ নকৰাকৈ তেওঁ যাতে সেই দ্ৰব্যবিধ কেৱল কৃষি কাৰ্যত ব্যৱহাৰ কৰে সেইটো তেওঁ কি দি আহিব লাগিব তাত তেওঁ কথা দি আহিব লাগিব তাৰ কাৰণে এইটো ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাইছে যিসকল পৰিৱেশৰ লগত জড়িত যিসকল পৰিৱেশবিদ আছে তেওঁলোকে বিশেষজ্ঞসকলে সেইটো কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছে লগতে চৰকাৰী পশু চিকিৎসালয়সমূহ বা সেইবিলাকত কি বুলি কোৱা হৈছে এটা সজাগতা যাতে এই কাৰ্বফুৰন বা ফুৰাটন নামৰ দ্ৰব্যবিধৰ ব্যৱহাৰ কেনেধৰণে আমি কৰিব লাগে সেইখিনি এটা সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণেও কোৱা হৈছে এটা কথাটো হ'ল যে এটা প্ৰশ্ন লৈ আহিছোঁ শেহতীয়াকৈ সংবাদ মাধ্যমত চৰ্চিত কাৰ্বফুৰন সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ হৈছে ই এবিধ পৰিৱেশ হিতৈষী জৈৱ কীটনাশক যাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই ই জানো পৰিৱেশ পাৰ্শ্বক্ৰিয়া জানো ই নাই পাৰ্শ্বক্ৰিয়াটো নিশ্চিতভাৱে আছে এইটোতো ভুলেই ভাৰতত শগুনৰ সংখ্যা হ্ৰাস হোৱাৰ ই এক অন্যতম মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে ঠিক আছে আমি এইটো বাৰু শুদ্ধ বুলি ধৰি থৈ দিছোঁ এই হিমালয়ান গ্ৰিফনৰ দৰে পৰিভ্ৰমী পক্ষীৰ বাবে কোনো বিপদ নহয় বুলি কৈছে সেইটো হয় জানো কাৰণ পশু পক্ষী জীৱ জন্তু যিয়ে নহওক এই দ্ৰব্যবিধ কি হয় বিষাক্ত দ্ৰব্য হয় এই হিমালয়ান গ্ৰিফনে হওক বা বেলেগ কিবা জীৱ জন্তুৱে হওক তাৰ সকলোৰে কাৰণে ই কি হয় ক্ষতিকাৰক হয় সেইকাৰণে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি ল'ব দিছে আমি শুদ্ধ উত্তৰটো গম পাম যে কেৱল অপশ্যন নম্বৰ 2টো হৈছে শুদ্ধ ই ভাৰতত শগুনৰ সংখ্যা হ্ৰাস হোৱাৰ এটা অন্যতম কাৰণ হয় কাৰণ শগুনবিলাকে যিহেতু মৰা শ খায় গৰু ম'হ ছাগলীৰ যিবিলাক মৰে সেইবিলাক যিহেতু খায় শগুনক কি বুলি কোৱা হয় পৃথিৱীখনৰ তেওঁলোক চাফাই কৰ্মচাৰী বুলি কোৱা হয় তেওঁলোকে পৃথিৱীখন পৰিষ্কাৰ কৰি ৰাখে এই লেতেৰা বস্তুবিলাক খাই পেলাই তাৰ কাৰণে সেই যেতিয়া তাত তেনেকুৱা ধৰণৰ দ্ৰব্য মিলাই দিয়া হয় তাৰ ফলত বহু শগুনৰ মৃত্যু হৈছে তেওঁলোকৰ যিহেতু আপুনি যদি খাদ্যটোতে যদি বিষ মিলাই দিয়ে তেতিয়াহ'লে সেই জীৱটো জীয়াই থাকিব কেনেকৈ ঠিক আছে এতিয়া আমি আহিছোঁ একদম লাষ্ট নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো ৰাণী সংৰক্ষিত বনাঞ্চলত কলা ভালুকৰ উপস্থিতি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ ফেচবুকত আপডেট দিছে যে ৰাণীত এটা কলা ভালুকৰ মানে কলা ভালুক এটা নহয় এটা কলা ভালুকৰ ফটো এখন তেওঁ দিছে এইখন ফটো আৰু কলা ভালুকৰ এটা অৱস্থিতি গম পোৱা গৈছে 2026 চনৰ মাৰ্চ মাহত গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত থকা ৰাণী সংৰক্ষিত বনাঞ্চল ৰাণী ৰিজাৰ্ভ ফৰেষ্টত এটা কলা ভালুক মুক্তভাৱে বিচৰণ কৰি থকা অৱস্থাত কেমেৰাত আবদ্ধ হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াক ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক সফলতা হিচাপে অভিহিত কৰিছে এতিয়া আমাৰ ইয়াৰ পৰা দুটা কথা আমি জানিব লাগিব ৰাণী সংৰক্ষিত বনাঞ্চলখন ক'ত আছে কিহৰ কাৰণে বিখ্যাত আৰু কলা ভালুক কি হয় ই IUCNৰ কোনটো শাখাত আছে শিডিউল 1 শিডিউল 2 ৱাইল্ড লাইফ এক্ট অনুসৰি সেই গোটেইখিনি কথা আমি জানিব লাগিব ৰাণী সংৰক্ষিত বনাঞ্চল আছে গুৱাহাটী দক্ষিণ পশ্চিম দিশত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন হৈছে ৰাণী সংৰক্ষিত বনাঞ্চল তাৰপিছতে পৰিস্থিতিতন্ত্ৰ এই বনাঞ্চলখনে ইয়াৰ ঘন অৰণ্য আৰু হাতীৰ কৰিডৰৰ বাবে পৰিচিত ই মেঘালয়ৰ খাচী পাহাৰৰ সৈতে সংযোগ স্থাপন কৰি এক গুৰুত্বপূৰ্ণ পৰিৱেশীয় ভাৰসাম্য ৰক্ষা কৰে আৰু কলা ভালুক কি হয় কলা ভালুকক কোৱা হয় যে এছিয়াটিক ব্লেক বিয়াৰ বুলি কোৱা হয় আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে আৰ্চাছ টিবেটানাছ ঠিক আছে টিবেটানাছ আৰু ইয়াৰ যদি স্থিতি চোৱা যায় IUCNৰ মতে ই ৰেড লিষ্টত আছে যাক ভালনাৰেবল সংকটাপন্ন হিচাপে
শ্ৰেণীভুক্ত কৰা হৈছে লগতে আমাৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 অধীনত ইয়াক শিডিউল 1ৰ জন্তু হিচাপে বন্যপ্ৰাণী হিচাপে ইয়াক কি কৰা হৈছে পূৰ্ণ সুৰক্ষা ব্যৱস্থা মানে পুৰা সুৰক্ষা দিব লাগে বুলি ইয়াক কি কৰা হৈছে কোৱা হৈছে সংৰক্ষণৰ দিশৰ পৰা মুক্ত অৰণ্যত ভালুকৰ দৰে জন্তুৰ উপস্থিতি এটাই সূচায় যে সেই বনাঞ্চলৰ খাদ্য শৃংখল আৰু পৰিস্থিতি তন্ত্ৰ বৰ্তমান স্বাস্থ্যকৰ অৱস্থাত আছে দেখিছে আমাৰ এই জীৱসমূহে কেনেধৰণৰ এতিয়া ধৰি লওক হাতী হৈছে তেওঁলোকক যদি আপুনি কোৱা হয় হাতী হৈছে PWD ইঞ্জিনিয়াৰ বুলি কোৱা হয় হাতীয়ে কি কৰে যিসমূহ আমাৰ অৰণ্য আছে সেই অৰণ্যসমূহত যেতিয়া হাতীয়ে বাট বনায় তেওঁলোকে কি কৰে হাতীবিলাকে ৰাস্তা বনায় আৰু সেই ৰাস্তাবিলাক ইমান ঘন অৰণ্যত সৰু সৰু জন্তুবিলাকে জানো ৰাস্তা বনাব পাৰিব হাতীবিলাকে কি কৰে সেইফালেদি অহা যোৱা কৰি ৰাস্তা বনায় আৰু সেই ৰাস্তাইদি বাকীবিলাক জীৱ জন্তু কি কৰে অহা যোৱা কৰি তেওঁলোকৰ তাতে কি হয় তেওঁলোকে খাদ্যবিলাক তেওঁলোকে পায় আৰু লগতে তেনেকৈ ধৰি লওক ভালুকে কি কৰে ভালুকৰ উপস্থিতিয়ে সেই অঞ্চলটোৰ পৰিস্থিতি তন্ত্ৰটো কিমান সুস্থিৰ হৈ আছে সেই বস্তুটো বুজায় ঠিক যেনেদৰে ধৰি লওক শগুনে আপোনাৰ কি কৰে প্ৰকৃতি চাফা কৰি ৰাখে এতিয়া আমি ইয়াৰ পৰা এটা প্ৰশ্ন সমাধান কৰোঁ শেহতীয়াকৈ বাতৰি শিৰোনাম দখল কৰা ৰাণী সংৰক্ষিত বনাঞ্চলৰ সম্পৰ্কে তলৰ উক্তিসমূহ বিবেচনা কৰা এতিয়া ধৰি লওক এইটো অকণমান আপোনালোকে ভাবিব পাৰে যে এইটো এনেকুৱা প্ৰশ্ন আহিব জানো চাওক এনেকুৱা প্ৰশ্ন আহিবতো মেইন কথা নহয় ইয়াতে মই কেইবাটাও ইয়াৰ পৰা প্ৰশ্ন উদয় হ'ব আপোনালোকক যাতে গোটেইখিনি কম্বাইন কৰি মই দিছোঁ চাওক আপোনালোকক সুধি দিব ধৰি লওক অসম পুলিচৰ পৰীক্ষা এটাত যে শেহতীয়াকৈ তলৰ কোনখন ফৰেষ্ট ৰিজাৰ্ভত এছিয়াটিক ব্লেক বিয়েৰৰ উপস্থিতি ধৰা পৰিছিল যদি সেই বুলি সুধি তেতিয়া কি কৰিব তো তেনেধৰণে সুধিব পাৰে বা শেহতীয়াকৈ ধৰা পৰা এছিয়াটিক ব্লেক বিয়েৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন 1972 অধীনত কোনটো শিডিউলৰ অন্তৰ্ভুক্ত এনেধৰণে প্ৰশ্ন সুধিব তাৰ কাৰণে গোটেইখিনি যাতে আপোনালোকে হৈ যায় সেইধৰণে মই প্ৰশ্নটো আনিবলৈ চেষ্টা কৰিছোঁ এই বনাঞ্চলখন অসমৰ গুৱাহাটী চহৰৰ নিকটৱৰ্তী এক গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল ই এছিয়াটিক কলা ভালুকৰ দৰে বিৰল বন্যপ্ৰাণীৰ এক প্ৰাকৃতিক বাসস্থান এই বনাঞ্চলখন কেৱল অসমৰ সমতল ভূমিৰ সৈতে সীমাবদ্ধ আৰু ইয়াৰ কোনো আন্তঃৰাজ্যিক পৰিৱেশীয় সংযোগ নাই আমি অলপ আগতে পঢ়ি আছোঁ যে এই ৰাণী সংৰক্ষিত বনাঞ্চলখনে আমাৰ অসম আৰু মেঘালয়ৰ খাচী পাহাৰৰ সৈতে কি কৰে সংযোগ কৰে তেতিয়াহ'লে কিয় ইয়াৰ আন্তৰ্জাতিক সম্পৰ্ক নাথাকিব ইয়াৰ আন্তৰ্জাতিক পৰিৱেশীয় সংযোগ আছে অপশ্যন নম্বৰ 3টো আপোনাৰ কি হয় এইটো ভুল হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কেৱল 1 আৰু 2 বুজি পালে এইখিনি আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ তো আপোনালোকে এনেধৰণে কাৰেণ্ট এফেয়াৰ্ছসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কুৱেশ্যনবিলাক দেখি পেলাই ভয় নাখাব যে এনেকুৱা ধৰণৰ কুৱেশ্যনটো APSC UPSCত আহিব চাওক APSC UPSCত আহাটো আহিবই আৰু আজিকালি ADREত অসম পুলিচৰ দৰে পৰীক্ষাসমূহতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবলৈ মানে আৰম্ভ কৰিছে এতিয়া যেহেতু আকৌ নেক্সট পোষ্ট ওলাই আছে তেনেকুৱা পোষ্টত এক্সামত এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকে দেখা পাব লগতে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সমাধান কৰিলে আপোনালোকে অকল এটা প্ৰশ্ন সমাধান কৰিলে যিমান তেনেকুৱা ধৰি লওক এটা ছিংগুল MCQ সমাধান কৰিলে যেনেকুৱা ধৰণৰ আপোনালোকৰ ডেভেলপ হ'ব এনেকুৱা ধৰণৰ এটা মাল্টিপুল মানে উত্তৰ পোৱা আৰু প্ৰশ্ন ওলোৱা এনেকুৱা ধৰণৰ MCQ সমাধান কৰিলে আপোনালোকে কেইবাটাও প্ৰশ্ন আৰু উত্তৰ জানিবলৈ সক্ষম হ'ব তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত পুনৰ লগ পাই আছোঁ